ঘৃণা কৰে এই মানুহৰ উন্নতি নহলে অসম উন্নত হ'ব পাৰে নেকি? বিজেপি চৰকাৰে যি নীতি লৈছে এই অসম উন্নয়ন কৰা নীতি নহয়, অসম ধ্বংস কৰাৰ নীতি। যিখিনি মানুহে পৰিশ্ৰম কৰি খায় কাৰো দয়াটো চলে না মানুহবিলাক। যি মানুহে পৰিশ্ৰম কৰি খায় এই পৰিশ্ৰম ওলাইছে ইয়াৰ ফল তেওঁলোকে পাব। দুই নম্বৰ, মুখ্যমন্ত্ৰীৰ মুখত যেতিয়া যি ওলাই তাকে কয়। তেওঁ কৈ আছে এইবিলাক অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিলো। মই এটা কথাই তেওঁ কম যে মানুহ যিখিনি বহি আছে তেওঁলোকৰ কাৰোবাক যদি বাংলাদেশী দেখুৱাই দিব পাৰে আপোনাক মই বাহ দিম। এজন যদি দেখুৱাই দিব বাংলাদেশী অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাত কোনে বাধা দিছে? তোমাৰ চৰকাৰ চলি আছে। যোৱা 11 বছৰ ধৰি কেন্দ্ৰত বিজেপি চৰকাৰ, 9 বছৰ ধৰি অসমত বিজেপি চৰকাৰ। বাংলাদেশ চৰকাৰৰ লগত এখন চুক্তিও কৰা নাই এইখন চৰকাৰে যে বিদেশী ওলালে তোমাক দিম। এই বৰ্ডাৰত ঠেলি দি থৈ আহিলেতো নহব। এইটো লাভ কি হব? বাংলাদেশ তাৰ যি BSF বা তেওঁলোকৰ যি পুলিচ আছে বৰ্ডাৰত তেওঁলোকে মানিব নেকি? তেনেহলে হাছিনাৰ চৰকাৰ আছিল, এতিয়া নতুন চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে বিজেপি চৰকাৰে তেওঁলোকৰ লগত কিবা চুক্তি কৰিছে নেকি? আমি মানুহ ইয়াৰ পৰা পঠাম অবৈধ হলে? মতলব নাই। বিদেশী বহিষ্কাৰৰ মতলব তেওঁলোকৰ নাই। মতলব হৈছে এই মানুহখিনিক লৈ ৰাজনীতি কৰি থাকা, দেখুৱাই থাকা যে এইখিনি মানুহ বাংলাদেশী, গতিকে আমাক ভোট দিয়ক। এইটোৱে ৰাজনীতি। এই ৰাজনীতিৰ দ্বাৰা বিজেপিৰ লাভ হব পাৰে, অসমৰ কোনো লাভ নহয়। গতিকে বন্ধুসকল, গোৱালপাৰা জিলাত 50% মানুহ মুছলমান, 50% হিন্দু। এই হিন্দু মানুহে মুছলমানৰ লগত মিলা প্ৰীতি কৰি আছেনে নাই? গোৱালপাৰাৰ হিন্দু, গোৱালপাৰাৰ মুছলমান ইজনে সিজনক পৰস্পৰ বিৰোধী বুলি নাভাবে। কিন্তু এইখন চৰকাৰে দিনে নিশাই প্ৰচাৰ কৰি আজি হিন্দু মুছলমান হিচাপে তেওঁলোকে বিষাক্ত চিন্তা তেওঁলোকে সোমোৱাই দিব ধৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ অৱস্থান এটাই। আমি এটা কথাই কৈছো যে এতিয়া মুছলমান আপোনাৰ উচ্ছেদিত হৈছে, নাভাবিব যে দুদিন পাছত উচ্ছেদ হিন্দু মানুহৰ নহব। কাৰণ এইখন হিন্দু মানুহৰ চৰকাৰ নহয়। কাৰ চৰকাৰ? আদানীৰ চৰকাৰ, আম্বানীৰ চৰকাৰ। ভাৰতবৰ্ষৰ ধনী ধনী মানুহৰ চৰকাৰ হৈছে বিজেপি, কোনো হিন্দু মানুহৰ চৰকাৰ নহয়। যদি কোনোবা হিন্দু মানুহে ভাবি আছে আমাৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে, ভুল ভাবিছে। লক্ষিমপুৰত যিখিনি মানুহ উচ্ছেদ কৰিছে, কঠীয়া উচ্ছেদ কৰিছে, সেই মানুহ মুছলমান যেনেকৈ আছে হিন্দু মানুহো উচ্ছেদ হৈছে। গুৱাহাটীত আপোনাৰ যে উচ্ছেদ হৈছে শিলশাকত, এই শিলশাকত উচ্ছেদ হোৱা মানুহ বেছিভাগ জনজাতীয় মানুহ। গতিকে প্ৰথমে মুছলমানৰ ওপৰত হাত দিছে যাতে বাকী মানুহে ভাবে যে নহয় এইখন মুছলমানকহে উচ্ছেদ কৰিছে। ভুল ভাবা। ইয়াৰ পাছত তেওঁলোকে আৰম্ভ কৰিব অন্যান্য মানুহৰ ওপৰত। কাৰণ আদানী আম্বানীৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে এইখন চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কোনো আপোনাৰ হিন্দুৰ চৰকাৰ নহয়। হিন্দু চৰকাৰ হলে হিন্দুৱে এটা চাকৰি পালেহেঁতেন, হিন্দু চৰকাৰ হলে হিন্দু মানুহৰ উন্নয়ন হলেহেঁতেন। কাৰো উন্নয়ন হোৱা নাই। গতিকে আমি এই উচ্ছেদৰ বিৰুদ্ধে যি সংগ্ৰাম, এই সংগ্ৰাম আমি একেলগে যুদ্ধ কৰিব লাগিব। আৰু এই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব যেতিয়ালৈকে উচ্ছেদ বন্ধ নহয়। 2 নম্বৰ, বিকল্প সংস্থাপন তেওঁলোকে দিব লাগিব। কি কৈছে আমি দিছো নহয়, ক'ত দিছে? কেতিয়াবা এটা চট দেখাই দিয়ে, নদীৰ মাজৰ চট এটা দেখাই দিয়ে, তাতে আমাক দিম নহয় আপোনালোকক। আচ্ছা, এই মানুহবিলাকে কি চাকৰি কৰা মানুহ নেকি?
যি মানুহে এই উচ্ছেদত সকলো হেৰুৱাইছে তেওঁলোক কি চাকৰিয়াল মানুহ নেকি? এই মানুহবিলাকে কাম কৰি খোৱা মানুহ, হাজিৰা কামলা কৰাৰ কাৰণে তেওঁলোকে য'ত থাকে তাৰ ওচৰতে হাজিৰা কামলা কৰে। যদিহে তেওঁলোকক বাধ্যত পৰি সেই নদীৰ বুকুত দিয়ে, একফালে বানপানী আনফালে কাম নাপায়, তেনেহলে সকলোকে সমানে ব্যৱহাৰ কৰা। আমাৰ কথা হল সুবিধা দিব নালাগে, সকলোকে সমান ব্যৱহাৰ কৰা। গতিকে বিকল্প সংস্থাপন নিদিয়া পৰ্যন্ত আন্দোলন যদি অব্যাহত ৰাখিব লাগে, এই আন্দোলনৰ মাজেৰে আমি এই চৰকাৰক তেওঁলোকৰ নীতি পৰিৱৰ্তন কৰিবলৈ বাধ্য হম। গতিকে বন্ধুসকল, আপোনালোক সকলোকে ইমান বেয়া অৱস্থাৰ মাজতো ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদী আন্দোলনত যোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছো। আমি CPM মই এটা কথাই কম, আমি CPM দুটা কথাত CPMৰ ওপৰত ভৰসা ৰাখিব পাৰে। এক নম্বৰ, CPM বেইমান নহয়। CPMে কোনো আন্দোলনত বেইমানি নকৰে। বহুতে আন্দোলন আৰম্ভ কৰে, পিছত দালালি কৰে। CPM বেইমান নহয়। গতিকে ভৰসা কৰিব পাৰে CPMৰ ওপৰত যে CPMে যি আন্দোলন কৰিব শেষলৈকে আপোনালোকৰ স্বাৰ্থৰ কাৰণে নিষ্ঠা সহকাৰে যুঁজ কৰিব। CPIM জিন্দাবাদ! CPIM জিন্দাবাদ! আমাৰ অধিকাৰ লাগিবই! আমাৰ অধিকাৰ লাগিবই! 2 নম্বৰ, গোৱালপাৰাত মাত্ৰ এবাৰেই CPMৰ MLA হৈছিল বীৰেন চৌধুৰী। গোৱালপাৰা কলেজৰ প্ৰিন্সিপাল আছিল। তাৰপিছত আমাৰ কোনো প্ৰিন্সিপাল হোৱা নাই, মানে MLA হোৱা নাই। গতিকে MLA হোৱা নোহোৱা, নেতা হোৱা নোহোৱাৰ লগত আমাৰ সম্পৰ্ক নাই। আমি কেমেৰাৰ আগত কথা কবলৈ ইয়াত অহা নাই। আমি আমাৰ পাৰ্টিৰ এটাই লক্ষ্য, গৰীব মানুহ, শ্ৰমিক কৃষক, এই শ্ৰমিক কৃষকৰ স্বাৰ্থৰ কাৰণে যুঁজ কৰিম। আৰু উচ্ছেদিত মানুহ যিহেতু শ্ৰমিক কৃষক গৰীব মানুহ, এই আন্দোলনত CPMক নিৰ্ভয়ে আপোনালোকে বিশ্বাস কৰিব পাৰে।